হয় নমস্কাৰ মই প্ৰত্যাশী কলিতা মই চৰাইদেউ জিলাৰ সোণাৰীৰ জীয়ৰী আসলতে যোৱা 27 আৰু 28 জানুৱাৰী তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভা তলাতল ঘৰৰ বাকৰিত অনুষ্ঠিত হৈছিল আৰু সেইদিনা 28 জানুৱাৰী তাৰিখে অৰ্থাৎ শেষৰ দিনা আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই গীত পৰিৱেশন কৰিবৰ কাৰণে তেখেতক আমন্ত্ৰণ কৰিছিল আৰু দাদাৰ লগত এটি গীত পৰিৱেশনৰ কাৰণে ময়ো সুযোগ পাইছিলোঁ আৰু সৰুৰে পৰাই সংগীতৰ অনুৰাগী বা গীত গাই ভাল পোৱা এজনী ছোৱালী হিচাপে দাদাৰ লগত গীত পৰিৱেশন কৰাৰ সৰুৰে পৰা এটা সপোন আছিল আৰু সেই সপোনো পূৰ হৈছিল আসলতে এতিয়া সামাজিক মাধ্যমত এটা ক্লিপ সেই গীতটিৰ এটা ক্লিপ খুব প্ৰচাৰ হৈ আছে আৰু সেই ক্লিপটো লৈ বিভিন্নজনে বিভিন্ন ধৰণে বেয়াকৈ মন্তব্য আগবঢ়াই আছে গতিকে সেই কথালৈ ক'বলৈ গ'লে মই আসলতে দাদাৰ লগত গীত পৰিৱেশন কৰি থকাৰ সময়ত সেইখিনিত মানুহে যেনেদৰে বক্তব্যসমূহ আগবঢ়াই আছে তেনেকুৱা ধৰণৰ একো বেয়া কিবা মই অনুভৱ কৰা নাছিলোঁ কিন্তু অলপ নাৰ্ভাছহে হৈছিলোঁ কাৰণ জুবিন গাৰ্গ দাদাৰ দৰে এজন শিল্পীৰ লগত একেলগে একেখন মঞ্চতে গীত পৰিৱেশন কৰাটো আচলতে সৌভাগ্যৰ কথা বুলি ভাবোঁ আৰু তাৰ কাৰণেহে মই অলপ নাৰ্ভাছ হৈ আছিলোঁ আৰু আচলতে কি হয় সংগীত শিল্পীসকলে এখন মঞ্চত যেতিয়া গীত পৰিৱেশন কৰি থাকে তেতিয়া হয়তো তেওঁলোকৰ মাজলৈ বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানসমূহ আহিব পাৰে আৰু সেই প্ৰত্যাহ্বানসমূহ নেওচি আমি কেনেদৰে এখন মঞ্চ ধুনীয়াকৈ গীত পৰিৱেশনৰ দ্বাৰা পৰিচালিত কৰিব পাৰোঁ তাৰ কাৰণেও হয়তো তেখেতে লাইভ অনুশীলন কৰি আছিল বুলিও মই ভাবিছোঁ তেখেতে তাৰ বাদে বেলেগ একো ধৰণৰ বেয়া কিবা মই একো অনুভৱ কৰা নাছিলোঁ আৰু তেখেতে গীতটি পৰিৱেশনৰ পাছত নিজেও কৈও দিছে যে তাইক অলপ নাৰ্ভাছ কৰাই চাইছিলোঁ বুলি আৰু তেখেত যিহেতু এজন খুব ভাল মনৰ মানুহ এজন ধেমেলীয়া মনৰ মানুহ আৰু তেখেতৰ এটি শিশুৰ দৰে এটি সুন্দৰ মন আছে আৰু তেখেতে ধেমেলীয়াকৈ তেনেদৰে মঞ্চত গীতসমূহ পৰিৱেশন কৰে আমি সকলোৱে দেখোঁৱেই আৰু সেয়াও এটা ধেমালি বুলিয়ে মই ভাবিছোঁ আৰু তাৰ কাৰণে তেনেকুৱা ধৰণৰ বেয়া মন্তব্যসমূহ আগবঢ়াই থকাটো মানে সকলোৰে নিজৰ এটা চিন্তাধাৰা থাকে সেয়াই আৰু শেষত এটাই ক'ম দাদাক ইয়াৰ জৰিয়তে তেখেতৰ লগত যে এটা গীত পৰিৱেশন কাৰণে সুবিধা দিলে তাৰ কাৰণে মই তেখেতৰ ওচৰত চিৰকৃতজ্ঞ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াক মই ধন্যবাদ লগতে চিৰকৃতজ্ঞ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ